হেল্ল' গাইজ, সকলোৱে কেনেকুৱা আছা? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনালোকৰ সন্মুখত এটি গুৰুত্বপূৰ্ণ কথা লৈ মোৰ উপস্থিতি। আজি অতি দুখ লগা বিষয় আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, লগতে আমাৰ ভাৰতবৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে অতি চিন্তিত, অতি দুখৰ বিষয়। লগতে প্ৰত্যেক গাৰ্জেনৰো অতি চিন্তাৰ বিষয়। আপোনালোকে সকলোৱে জানে, কেইদিনত নীট এক্সাম হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে। লগতে নীট এক্সামখন আকৌ এবাৰ লোৱা বুলি ঘোষণা কৰা হৈছে। কিন্তু তাৰ পক্ষত মই কেইটা কথা ক'ব বিচাৰোঁ যে এজন মানুহ যিজন পঢ়া শুনা কৰে, লগতে যিজনে পঢ়ায় আৰু যিজনে ষ্টাডি কৰে, তেওঁই জানে যে পঢ়া শুনাৰ মৰ্ম কি আৰু প্ৰত্যেক সময়ৰ মূল্য কি, লগে প্ৰত্যেক ছেকেণ্ডৰ মূল্য কি তেওঁ বুজি পায়। আৰু যিসকল এনেকুৱা প্ৰশ্নকাকত তৈয়াৰ কৰাৰ কাৰণে সাজু থাকে, লগতে এনেকুৱা ছিষ্টেম চলায় যিসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত, ফিউচাৰৰ লগত খেলি মেলি কৰে, যিসকল ছাত্ৰ ছাত্ৰীৰ ফিউচাৰৰ কথা বুজিব নোৱাৰে। ইমান এটা ডাঙৰ এক্সাম, যি এক্সামৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য বিভাগৰ হেল্থ ডিপাৰ্টমেণ্টৰ ছাত্ৰ নিৰ্ধাৰণ কৰা হয়, যিসকল ছাত্ৰ ছাত্ৰী আমাৰ দেশৰ কাৰণে ভৱিষ্যত, যিসকল ছাত্ৰ আমাৰ নেক্সট জেনেৰেশ্যনত প্ৰত্যেক ব্যক্তিক, তেওঁ ছাত্ৰ ছাত্ৰীসকলেই হয়তো মেডিকেল হেল্থ ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ কি হ'ব, পিলাৰ হিচাপে কি হ'ব, খাৰা হ'ব। কিন্তু আমালোকৰ অতি দুখৰ বিষয়, আমি বা আমাৰ এই ভাৰতবৰ্ষৰ এনেকুৱা ছিষ্টেম, আমালোকৰ ইমান ডাঙৰ ডাঙৰ দায়িত্ব এনেকুৱা মানুহৰ হাতত আমি অৰ্পণ কৰি দিছোঁ, যিবিলাক ইয়াৰ মূল্যও নুবুজে, লগতে ইয়াৰ কেয়াৰ কৰা, লগতে এই এক্সামটো যে এত বড় ইম্পৰ্টেণ্ট এক্সাম তেওঁ বুজি নাপায়। হয়তো বাহিৰৰ মানুহে নাজানে, যিজনে পঢ়ায় আৰু যিজনে পঢ়ে সেই পঢ়াৰ মূল্য বুজি পায়। কাৰণ প্ৰতি ছেকেণ্ডৰ মূল্য, এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে যেতিয়া ষ্টাডি কৰে, তাৰ সেই ষ্টাডিৰ লগত অকল তাৰ সপোন জড়িত নহয়, তাৰ দেউতাকৰ সপোন, তাৰ ফেমিলিৰ সপোন, তাৰ আত্মীয় স্বজনৰ সপোন, তাৰ ফেমিলি, লগতে ওচৰ চুবুৰীয়াৰ সপোন আৰু তাৰ গুৰুত্বপূৰ্ণ সপোন জড়িত হৈ থাকে। আপোনালোকে হয়তো ভাবে যে এজন ছাত্ৰৰ পৰীক্ষা বাতিল হৈছে, একো নহ'ব। নহয়, এইটো কথা একেবাৰে ভুল। কাৰণ যিসকল নীটৰ কাৰণে প্ৰিপাৰেশ্যন কৰে, সেই ছাত্ৰসকল ইমান কষ্ট কৰে, ৰাতি দিন গোটেই 10 ঘণ্টা 12 ঘণ্টা, এনেকুৱা ছাত্ৰ আছে 15 ঘণ্টা পঢ়া শুনা কৰে, ইমান কষ্ট কৰে। কিন্তু ইমান কষ্ট কৰাৰ পিছতো এনেকুৱা অৱহেলা, আমালোকৰ এনেকুৱা ছিষ্টেম, যি ছিষ্টেমৰ কাৰণে ছাত্ৰৰ অসুবিধাত ভুগিবলগীয়া হয়। আপোনালোকে সকলোৱে জানে, নীট এক্সামত ইমান ছাত্ৰক পাৰেচানি দেওয়া হয়, ছাত্ৰক চিন্তিত কৰা হয়। কাৰণ ছাত্ৰৰ জোতাৰ পৰা ষ্টাৰ্ট কৰি, বেলৰ পৰা ষ্টাৰ্ট কৰি, টাইৰ পৰা ষ্টাৰ্ট কৰি, ড্ৰেছৰ পৰা ষ্টাৰ্ট কৰি, ছোৱালীৰ ড্ৰেছৰ পৰা ষ্টাৰ্ট কৰি, ছোৱালীৰ আ অলংকাৰ পিন্ধাৰ পৰা ষ্টাৰ্ট কৰি, এটা বস্তুও হলৰ ভিতৰত যাবলৈ নিদিয়ে। তেনেহ'লে ছাত্ৰৰ প্ৰতি যদি ইমান দায়বদ্ধতা, ইমান ডিচিপ্লিন, তেনেহ'লে কিয় কুৱেশ্যনৰ প্ৰতি ইমান ডিচিপ্লিন নহয়, ছিষ্টেমৰ প্ৰতি ইমান কিয় কঠোৰ নহয়? আৰু ইমান ডাঙৰ এটা দায়িত্ব অৱহেলা কৰা মানুহৰ প্ৰতি কেনেকুৱা কঠোৰ হ'ব লাগিব? কিয় এনেকুৱা কঠোৰ ব্যৱস্থা আমালোকৰ হাতত লোৱা নহয়? যি কুৱেশ্যন পেপাৰে আমাৰ দেশৰ ভৱিষ্যত নিৰূপণ কৰে, যি কুৱেশ্যন আমাৰ সমাজৰ, আমাৰ দেশৰ, আমাৰ ৰাজ্যৰ, আমাৰ জিলাৰ ভৱিষ্যত নিৰূপণ কৰে, তেনেকৈ এই কুৱেশ্যনটো কেনেকৈ এনেকুৱা অৱহেলা কৰা উচিত? আজি হয়তো আপোনালোকে নাজানে, আপোনালোকে এজন ছাত্ৰৰ ঘৰত যাওক, সেই ছাত্ৰটো কেনেকুৱা চিন্তাৰ কাৰণত আছে বা কেনেকুৱা ডিপ্ৰেশ্যনত আছে, হয়তো আপোনালোকে নাজানে। কিন্তু মই শিক্ষক হিচাপে এজন ছাত্ৰৰ সেই মনৰ অনুভূতিটো মই বুজি পাওঁ।
সেইকাৰণে আজি মই আপোনালোকৰ সন্মুখত এই কথাষাৰ ক'বলৈ বিচাৰিছোঁ যে আমালোকৰ ছিষ্টেম চেঞ্জ কৰিব লাগিব, আমালোকৰ শিক্ষাৰ প্ৰতি দায়বদ্ধতা হ'ব লাগিব, আমাৰ ছাত্ৰৰ যত্ন ল'ব লাগিব। আমালোকৰ এটা এক্সামৰ কাৰণে ইমান কষ্ট কৰোঁ, ইমান কষ্ট আমি ৰাতি দিন আমালোকে এনেকৈ ষ্টাডি কৰোঁ, আমালোকৰ ফেমিলি আমালোকৰ বাদ দিওঁ, আমালোকৰ কৰ্ম বাদ দিওঁ, আমালোকৰ বেলেগ কৰ্ম বাদ দিওঁ। হয়তো এনেকুৱা ছাত্ৰ আছে যাৰ মা দেউতাকে ইমান কষ্ট কৰি মাটি বিক্ৰী কৰি তাৰ কাৰণে পইচা দি ডক্টৰ মেডিকেল কোচিং কৰায়, কিন্তু এই ছাত্ৰসকলৰ ভৱিষ্যত ক'ত, ফিউচাৰ ক'ত? এই ছাত্ৰসকলৰ ফিউচাৰ কাৰ ওপৰত নিৰ্ভৰ কৰিব? এনেকুৱা ছিষ্টেমৰ ওপৰত কৰিলে এনেকুৱা কেতিয়াও ছাত্ৰৰ ভৱিষ্যত নিৰূপণ কৰিব নোৱাৰে। সেই গাৰ্জিয়ানে জানে, সেই পেৰেণ্টছে জানে, সেই ছাত্ৰক পঢ়াতে তেওঁলোকৰ ৰক্ত, তেওঁলোকৰ তেজ মানে কি কৰি বিক্ৰী কৰি হ'লেও এই ছাত্ৰক পঢ়ানোর চেষ্টা কৰে, নিজৰ ল'ৰা ছোৱালীক পঢ়াৰ চেষ্টা কৰে। তেনেহ'লে সেই গাৰ্জেনৰ আশা লগতে সেই ছাত্ৰৰ আশা কেনেকৈ বিফল যাব? চ' মোৰ তৰফৰ পৰা এটাই ৰিকুৱেষ্ট, এনেকুৱা ছিষ্টেমক চেঞ্জ কৰিব লাগে, লগতে যিজন এনেকুৱা কাম কৰে তাক কঠোৰ শাস্তি দিব লাগে। আৰু এনেকুৱা পৰিস্থিতি ছাত্ৰ ছাত্ৰীসকল ভুগি আছে, দ্বিতীয়বাৰ এনেকুৱা ছাত্ৰ ছাত্ৰী কঠোৰ চিন্তাত নপৰে, তাৰ প্ৰতি আমালোকৰ গভৰ্ণমেণ্টৰ খুব চিন্তাৰ কাৰণ আছে। লগতে আমাৰ যিকোনো গভৰ্ণমেণ্ট যাই আছে, আমালোকৰ ছাত্ৰৰ প্ৰতি যত্ন ল'ব লাগে। আৰু ছাত্ৰ ছাত্ৰীসকলক মোৰ পৰা এটাই উপদেশ, তোমালোকে চিন্তা নকৰিবা, যিটো হ'ব, যিটো তোমাৰ ভাগ্যত লিখা আছে, আৰু তুমি ষ্টাডি কৰা, আৰু যি কেইদিনমান আছে আবার ষ্টাডি কৰা। আৰু যাৰ পোৱাৰ অধিকাৰ আছে, যিয়ে ষ্টাডি কৰিছে, যিয়ে ভালকৈ পঢ়া শুনা কৰিছে, যিমানেই কুৱেশ্যন ছিষ্টেম বেয়া নাথাকক কিয়, আকৌ কুৱেশ্যন কঠিন আহক কিয়, তুমি পাবাই। তুমি চিন্তা নকৰিবা, তুমি ছাকচেছ হ'বাই। আৰু তোমাৰ ছাকচেছত কোনো দুশ্চিন্তাই, কোনো বেয়া মানুহে তোমাক ৰখিব নোৱাৰে। তুমি কষ্ট কৰা আৰু তুমি সফল হ'বাই। সেইকাৰণে সকলো নিট দিয়া ছাত্ৰ ছাত্ৰীক মোৰ তৰফৰ পৰা এটাই উপদেশ, এইকেইদিন চিন্তা নকৰি তোমালোকে ভালকৈ ষ্টাডি কৰা, আৰু যিদিন পৰীক্ষা হ'ব আকৌ এবাৰ ভালকৈ গৈ পৰীক্ষা দিয়া। আৰু তুমি দেখুৱাই দিয়া যে আমাৰ ভাৰতবৰ্ষৰ ইমান টেলেণ্টেড ছাত্ৰ, ইমান অসুবিধাৰ বাহিৰতো তেওঁলোক কেতিয়া পঢ়া শুনা এৰি নিদিয়ে। কাৰণ আমি ভাৰতীয় হওঁ, আমি অসমৰ পৰা জন্মগ্ৰহণ কৰিছোঁ, আমি ভাৰতীয় হওঁ, আৰু আমি কেতিয়াও হাৰ নমনা ছাত্ৰ ছাত্ৰী, হাৰ নমনা ব্যক্তি নহওঁ। চ' সকলোৱে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব, লগতে ছাত্ৰ ছাত্ৰীক মোৰ তৰফৰ পৰা বেষ্ট অফ লাক থাকিল। তুমি দেশৰ ভৱিষ্যত হোৱা, আৰু লগতে দেশৰ কাৰণে তোমাক কিছু হ'লেও কৰিব লাগিব, আৰু এনেকুৱা ছিষ্টেম আমালোকৰ চেঞ্জ কৰিব লাগিব। আৰু আমালোকৰ ছিষ্টেম এনেকৈ কি কৰিব লাগে, ছিষ্টেমৰ পৰা বেয়া মানুহক আমালোকৰ আঁতৰাই আমাৰ ছিষ্টেমখন ভাল কৰি পৰিষ্কাৰ কৰিব লাগিব। চ' সকলোৱে ভালে থাকিবা আৰু পৰীক্ষা ভালকৈ দিবা। চ' থেংক ইউ।